Dala latong to lo mabak untuk guna ngaluk volunteer yang lupa tu Bismillah alat dan bakul payah Bismillah Bismillah tu ya dia kasi makumpal ngaluk mogla dulu silalatan konsana ngaluk gitu sih besok lui rabu Opaga Sio Jumlah apa zaman modal udah. Modal aku ni ada naik ke dia. Alu posto banaya. Bismillah kantor ya dia. Bismillah kantor ya dia. Bismillah tersebut ya dia. Bismillah tersebut ya dia. Bismillah. Bismillah. Halo tuan. Mangga senang kabaru megang tilok dari migoma lupa lagi. Kumar sumpah. Wabla gula hingga kata Allah dengan sendiri mangga senang suami lain wabla gula seperti Missing open sok susana OPM Dr. Gubernur Sulawaka Bapak Saudara Yang Subah Bulu Mulut Rasa মই ইয়াত থকা যিমান মিচিং ৰেঙাম আছে ৰাইজ আছে নতুন প্ৰজন্ম আছে আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ এখেতসকলক মই নেতৃত্ব টিএমপিকে নেতৃত্ব দি মই আগুৱাই যাম আৰু 6 শিডিউল আমাৰ মিচিং জাতিৰ কাৰণে আনিম মিচিং আলি আই লৃগাং আমাৰ জাতিৰ কাৰণে আনিম লাইকা দদিয়া থকা মিচিং যি ৰাইজ পুনৰ সংস্থাপন তাক আমি মই পূৰ্ণ কৰিম সেই কথা আপোনালোকৰ জৰিয়তে এই সমালোচক কৰাসকলক মই আজিয়ে জনাই থৈ দিছোঁ আমাৰ এই আধ্যাত্মিক এই যোগাটো হৈছে আমাৰ মন মগজুৰ সুস্থ কৰি ৰখাৰ যেটো আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে সমগ্ৰ বিশ্বতে ব্যাপী জনপ্ৰিয়তা লাভ কৰিছে ঠিক তাৰে এটা অংশস্বৰূপে আমিও আমাৰ এই জনগোষ্ঠীটোক মানসিকভাৱে শাৰীৰিকভাৱে আমাৰ যুৱ প্ৰজন্মসকলক আমি সুস্থ ৰাখিব লাগিব ইয়াৰ কাৰণে আমি দ্বিতীয় দিনাখন কাৰ্যসূচী ৰাখিছোঁ যোগ যোগা তাৰপিছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী টাকা মিচিং পৌৰ নিগমৰ সন্মানীয় সভাপতি ডাঙৰীয়া আৰু মিচিং ইউথ ফেষ্টিভেলৰ যিটো পতাকা আমি উত্তোলন কৰা হৈছে একলব্য গাম ডাঙৰীয়াই গতিকে দুটা আমি টিএমপিকেৰ পতাকাৰো আৰু এই মিচিং যুৱ মহোৎসৱৰ যি পতাকা দুটা উত্তোলন কৰাৰ পিছত আমি শ্বহীদ তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিলোঁ সমাপন কৰাৰ পিছত
আজি আনুষ্ঠানিকভাৱে আমাৰ আবুতানি ক্লেন বংশৰ যিটো 6টা জনগোষ্ঠীৰ মিচিং অকুম, গালো অকুম, আদি অকুম, নিচি অকুম, তাগিন অকুম, আপাতানি অকুম, এই 6টা গৃহটি আমি যাক আমি টালাং অকুম বুলি কওঁ, সেই গৃহটি আমি শুভ উদ্বোধনৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। আৰু চলাৰ পিছতে এই যি টানি ভিলেজক আপোনালোকে সকলোৱে ইয়াৰ যিটো অতি আটক ধুনীয়াকৈ খুব সুন্দৰভাৱে সজাই তোলা হৈছে। ইয়াতে বাঁহ বেতৰ শিল্প, কুটিৰ শিল্পৰ ইয়াত পয়োভৰ ঘটিছে। মানুহৰ যিটো এটা কুটিৰ শিল্পক আমি উজ্জীৱিত কৰাৰ কাৰণে এটা প্ৰয়াস এই মিচিং যুৱ মহোৎসৱৰ জৰিয়তে আমি কৰিব বিচাৰিছোঁ। আৰু লগতে আপোনালোকে সকলোৱে জানে যে এই বিশ্বক যদি পৰিৱেশ পাৰিপাৰ্শ্বিকতা গ্ল'বেল ৱাৰ্মিঙৰ পৰা পৃথিৱীখনক যদি বচাব লাগে, পৃথিৱীখনক যদি পৰিৱেশৰ এটা ভাল এটা উদাহৰণ দৃষ্টান্ত যদি দেখাব লাগে, সেই কথাটো আমাৰ মিচিং জনগোষ্ঠীৰ যাদৱ পায়েং, পদ্মশ্ৰী যাদৱ পায়েংদেৱে দেখাইছে আদৰ্শ এটা। সমগ্ৰ বিশ্বই আজি তেওঁক জানে, আদৰ্শ এটা তেওঁ দেখুৱাই থৈ গৈছে। গতিকে এই যাদৱ পায়েঙৰ সতি সন্ততি হিচাপে আমি মিচিং যুৱ মহোৎসৱত প্লাষ্টিক ফ্ৰী যিটো গ্ল'বেল ৱাৰ্মিঙৰ পৰা পৃথিৱী বচাবৰ কাৰণে আমি যদি অনুষ্ঠান কৰিছোঁ, তেনেহ'লে আমাৰ থলুৱা যিটো খাদ্য, থলুৱা যি বাঁহ বেতৰ শিল্পৰ জৰিয়তে আমি কোনো ধৰণৰ ইয়াৰ প্লাষ্টিক ব্যৱহাৰ কৰা নাই। আৰু গোটেই সমস্ত এই যি আমাৰ গ্ৰাউণ্ডটোক আমি এটা প্লাষ্টিক ফ্ৰী এৰিয়া হিচাপে ঘোষণা কৰাতে ক্ষান্ত নাথাকি আমি প্ৰত্যেকেই ইয়াত প্লাষ্টিক বৰ্জন কৰি পেলাই আমি এটা পৰিৱেশ পাৰিপাৰ্শ্বিকতা বজাই ৰখাৰ কাৰণে অনুষ্ঠানটোত কৰিছোঁ। আৰু ইয়াতে আমাৰ ডিস্পো গ্লাছ আৰু ডিস্পো প্লেট আপোনালোকে দেখিব নাপাব, কিয় কাৰণে আমাৰ 10,000 ডেলিগেট আহিছে, কিন্তু আমি নিজৰ থালি, নিজৰ বাতি, কাঁহী বাতি লৈ আনিছোঁ ভাত খাবৰ কাৰণে। আৰু সেইটোৱে আমাৰ মিচিং যুৱ মহোৎসৱটি ব্যতিক্ৰম। আৰু এই অনুষ্ঠানত সকলোকে আমি আহ্বান জনাইছোঁ, যিসকলে ষ্টল কৰিছে, যিসকল অতিথি আহিব, অভ্যাগত আহিব, সকলোকে আমি আহ্বান জনাইছোঁ যাতে এই মিচিং যুৱ মহোৎসৱ গ্ৰাউণ্ডটোত আমি প্লাষ্টিক ফ্ৰী কৰিছোঁ। ইয়াৰ কাৰণে লগে লগে আপোনালোকে সকলোৱে এটা নিজৰ দায়িত্ব বুজি পেলাই যাতে প্লাষ্টিক ব্যৱহাৰৰ পৰা বিৰত থাকে, সেই কথাটো আমি সকলোৱে অৰ্গেনাইজিং কমিটিৰ ফালৰ পৰা আমি অনুৰোধ জনাই পেলাই আজিৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ কম্পিটিশ্যনবিলাক ষ্টাৰ্ট হ'ব। ইয়াৰ পিছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। চ' এনেকেই আমাৰ গতানুগতিক প্ৰগ্ৰাম যিখিনি আছে সেইখিনি চলি থাকিব। ধন্যবাদ। প্ৰতিযোগিতা আজি লেৰালি, চাল্লয়া, মিবু ডাকনাম, আমাৰ লত্তা চৌমান, যিটো মিচিঙৰ স্বকীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ কাৰণে আমাৰ চলি থাকিব। দুটা, এটা মেইন ষ্টেজ দনি গ্ৰাউণ্ডত আৰু এটা হ'ল আমাৰ মুৰঙৰ লত্তাত। মিবু ডাংনাম যিটো আমাৰ আপোনালোকে সকলোৱে জানে এই কথাবিলাক, তো এতিয়া এইটো প্ৰতিযোগিতা আমি চলি থাকিব। 30 তাৰিখে আমাৰ শেষৰ কাৰ্যসূচীত মাননীয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। আৰু আপোনালোকে জানে যে আমাৰ এই যুৱ মহোৎসৱটি 1996 পৰা আজি আমাৰ অনুষ্ঠিত হৈছে। এই যুৱ মহোৎসৱটি আমাৰ সংগ্ৰামৰ এটা পাৰ্ট হয়। আমি 40 বছৰ ধৰি পেলাই আজি সংগ্ৰাম কৰিছোঁ যে মিচিং জনগোষ্ঠীক মিচিং সাহিত্য সাহিত্য পৰিষদক ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰাৰ কাৰণে এটা সংগ্ৰাম চলি আছে। আৰু সেই সংগ্ৰামৰে এটা পাৰ্ট হিচাপে আমি অংশ হিচাপে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি 30 তাৰিখে উপস্থিত থাকিব। সেইকাৰণে আমি 1.5 লাখ মিচিং মানুহে মিচিঙৰ যি ইউনিটি ষ্ট্ৰেংথ দেখাবৰ কাৰণে যাতে মিচিংসকলেও স্বায়ত্ব শাসন পাব পাৰে, মিচিংসকলেও স্বীকৃতি পাব পাৰে, এই কথাটো আমি অন্তৰৰ পৰা তেওঁক জনাব বিচাৰিছোঁ। আৰু তেখেতেও এই আদৰ সম্ভাষণ গ্ৰহণ কৰিব নিশ্চিতভাৱে আমি আশাবাদী। ধন্যবাদ।